মই তোমাক সেইটো ক'ব বিচৰা নাছিলোঁ অনুভৱ। তেনেহ'লে কি ক'ব বিচাৰিছিলা? যে মই এজন সুবিধাবাদী, স্বাৰ্থপৰ, বিশ্বাসঘাতক নহয় জানো? অনুভৱ, তুমি এইবোৰ কি কৈছা? কি হৈছে ৰা? শাহু বোৱাৰীৰ মিলটো চোৱা। মানে তই মানসিক ভাল পোৱা নাছিলি? তোৰ প্ৰেম মিছা আছিল। প্ৰেম আৰু মানসিক আমাৰ কামো হৈ গ'ল আৰু অনুভৱো বদনামত ফচি গ'ল। মা, আইডিয়াটো মোৰ নহয়, নিশাৰ আছিলে। নিশাৰ মই আপোনালৈ এটা ভিডিঅ' পঠাইছোঁ। মা, তুমি অলপ সময় ইয়াতে বহা, মই মাহঁতৰ ওচৰৰ পৰা আহি আছোঁ। এওঁ এই ফাইলটোলৈ কি কৰি আছে? বা সুপ্ৰিয়া, তই দেখোন বেলেগ বস্তু। তহঁতেহে ভাব মই একো নাজানো বুলি। কিন্তু সঁচাকে থেংক ইউ, বৰ ডাঙৰ হেল্প এটা কৰিলি কিন্তু তই। তই ক'ত যাওঁ সৰুদা? এটা ডাঙৰ কাম আছে। ছাৰ, আপোনাক কিন্তু মানি গৈছোঁ। কুণালক টোপ দি দি শেষত গেমটো খেলি দিলে। কুণাল সঁচাকৈ এটা বুৰ্বক। কোনোবাই জানো দেউতাকৰ লগত এনেকুৱা কৰিব পাৰেনে? চিন্তা কৰা। মই আপোনাক কৈছিলোঁ নহয়, কুণাল মোৰ হাতৰ পুতলা। মই যেনেকৈ নচুৱাম তেনেকৈ নাচিবলৈ বাধ্য। তোমাক কিন্তু মানি গৈছে নিশা। গকুল বৰুৱাৰ একমাত্ৰ সন্তান যে ইমান অলগদ্ধ হ'ব পাৰে, আৰে মই কিন্তু ভবাই নাছিলোঁ ভাই। ছাৰ, আমি বাৰু কণ্ট্ৰেক্টটো পালোঁ, কিন্তু যদি গকুল বৰুৱা আৰু অনুভৱে গম পায় যে আমি কামটো কুণালৰ হতুৱাই কৰাইছোঁ, তেতিয়াহ'লে কি হ'ব? একো নহয়। আৰু যেনিবা কেনেবাকৈ গকুল বৰুৱাই গম পালেই, তাতে আমাৰ কি লছ হ'ল? আমাৰতো কাম হৈয়ে গ'ল। বৰঞ্চ মই ভালেই পাম যে গকুল বৰুৱাই কথাটো গম পালে। কিন্তু কিয় ছাৰ? চোৱা নিশা, গকুল বৰুৱাই যেতিয়া গম পাব তেওঁৰ পত্নী আৰু সন্তানে তেওঁক বিশ্বাসঘাতকতা কৰিছে, ভাবি চোৱাচোন গকুল বৰুৱাৰ কিমান কষ্ট হ'ব। আৰু মইতো সেইটোৱে বিচাৰোঁ। ছাৰ, আপোনাক কথা এটা সুধিব পাৰোঁনে? সোধা নিশা, সোধা। যি মন যায় তাকেই সোধা। আচ্ছা, গকুল বৰুৱাক আপুনি ইমান ঘৃণা কিয় কৰে? কাৰণ আছে নিশা, কাৰণ আছে।
সময় আহিলে নিজে নিজে সকলো বুজি পাবা এতিয়া মাত্ৰ এটা কথাই মনত ৰাখা গকুল বৰুৱাক ধ্বংস কৰাই মোৰ একমাত্ৰ লক্ষ্য নিজৰা মই বহুত ভাবিলোঁ তুমি হয়তো ঠিকেই কৈছিলা গকুল এৰা মই এটা ডাঙৰ ভুল কৰিলোঁহে মই অনুভৱক চিনিয়েই নাপালোঁ তোমাকতো মই আগতে কৈছিলোঁ তুমিহে মোৰ কথাত একো গুৰুত্ব নিদিয়া এৰা তোমাৰ কথা মই শুনিব লাগিছিল হ'ব এতিয়াও একো দেৰি হোৱা নাই সময় থাকোঁতেই তুমি ডিচিশ্যন লোৱা কি ডিচিশ্যন ল'ম এটা কাম কৰা তুমি অনুভৱক কোম্পানীৰ পৰা উলিয়াই দিয়া কিন্তু অনুভৱ মানসীৰ হাজবেণ্ড সেইবিলাক কথা তুমি চিন্তা কৰা বাদ দিয়া মানসীৰ কাৰণে ল'ৰাৰ অভাৱ নহয় নহয় মুঠতে তুমি অনুভৱক উলিয়াই দিয়া এৰা তুমি ঠিকেই কৈছা মই অনুভৱক উলিয়াই দিম আজি যে মোৰ কিমান ভাল লাগিছে নহয় মই তোমাক বুজাব নোৱাৰিম তুমি আৰু এটা কাম কৰা অনুভৱক উলিয়াই তুমি তাৰ ঠাইত কুণালক দায়িত্ববোৰ দিয়া যাতে মোৰ বিজনেছ ধ্বংস হৈ যাওক নহয় জানো কি কৈ আছা তুমি এইবোৰ মনে মন থাকা তুমি ইমান তললৈ নামি যাব পাৰিবা বুলি মই ভবা নাছিলোঁ গকুল নিচিঞৰিবা তুমি কোৱাচোন তুমি এই কামটো কেনেকৈ কৰিব পাৰিলা কি কাম কৰিলো মই যাৰ কাৰণে তুমি এনেকে কৈছা তুমি অনুভৱৰ ঘৰলৈ কিয় গৈছিলা নিজৰ ছোৱালীজনীৰ ঘৰলৈ যোৱাটো কি ভুল নেকি ছোৱালীৰ ঘৰলৈ যোৱাটো ভুল নহয় কিন্তু তাত চুৰ কৰিবলৈ যোৱাটো ভুল কি ক'লা মই চুৰ কৰিছো অঁ তুমি চুৰ কৰিছা তুমি অনুভৱৰ পৰা কনফিডেন্সিয়েল ডাটা চুৰ কৰিছা কি কৈ আছা তুমি এইবোৰ কিবা প্ৰমাণ আছে প্ৰমাণ লাগে হা প্ৰমাণ লাগে তুমি যি কৰিলা বহুত বেয়া কৰিলা সকলো মাকে নিজৰ ছোৱালীৰ সুখৰ বাবে চিন্তা কৰে কিন্তু তুমি তোমাৰ ছোৱালীজনীৰ সুখৰ বাবে অলপমানো চিন্তা কৰিছিলা নাই গকুল মই মানসীৰ সুখৰ বাবে সদায় চিন্তা কৰো তুমি মানসীৰ বাবে কোনো দিনেই চিন্তা নকৰিলা কেৱল নিজৰ বাবে চিন্তা কৰিলা তোমাৰ নিজৰ স্বাৰ্থ অহংকাৰ তোমাৰ বাবে সকলোতকৈ ওপৰত এই স্বাৰ্থ আৰু অহংকাৰৰ বাবে তুমি শুদ্ধ অশুদ্ধ একো বুজি নাপালা হঠাতে এইবোৰ কি হৈ গ'ল সকলো চেষ্টা অথলে গ'ল কুণালক সোনকালে কথাবোৰ জনাব লাগিব নহ'লে সি আৰু কিবা গণ্ডগোল কৰিব এতিয়া সেইবোৰ তই একো নুবুজ মই আগতেই কৈছিলোঁ এতিয়া মানসী মাকে তোক কথা শুনাবলৈ সাহস ক'ত পালে ৰ'বাচোন মা লাহে লাহে কোৱাচোন মানুহৰ কথা এনেকৈ নকয় নহয় ক'বলৈ মোৰো মন নাযায় মা কিন্তু এইবোৰ চকুৰ সন্মুখত দেখি থাকিলে মুখৰ পৰা ওলাই যায় বুজিছোঁ তোৰ কিয় খং উঠিছে মা তুমিয়ে কোৱাচোন জীয়েকজনীক এইবোৰ বুদ্ধি দিবলৈ পায়নে অনুভৱ কোৱা বিজি আছা কোৱাচোন তুমি অলপ বেছি টেনশ্যন লৈ আছা নেকি মই টেনশ্যন লোৱা নাই বহু মাত্ৰ এটা কথাহে ভাবিছোঁ মানুহ ইমান তললৈ নামিব পাৰেনে কি কৰিবা আৰু মানুহৰ নেচাৰে এইটো সকলোৱে কেৱল সুবিধাহে ল'ব বিচাৰে তুমি ঠিকেই কৈছা কুণালেও ইমান দিনে এই সুবিধাটোৱে বিচাৰি আছিলে কিন্তু তুমি এতিয়া কি কৰিম বুলি ভাবিছা যি মানুহে নিজকে বহুত চালাক বুলি ভাবে ভুলো সিমানেই কৰে মই বুজা নাই গম পাবা অলপ ৱেইট কৰা
কুণালেও বুজি পাব যে সি কিমান ডাঙৰ এটা মূৰ্খ। মা আজি একো খবৰ নিদিয়াকৈ আহিলা যে? আচ্ছা, এতিয়া মানে মোৰ ছোৱালী ঘৰলৈ আহিবলৈ মই কাৰোবাৰ পাৰ্মিশ্যন লৈ আহিব লাগিব নেকি? মই সেইটো কথা কোৱা নাই, হঠাতে আহি ওলালাহি কাৰণেহে কৈছোঁ। মই সকলো কথা গম পাইহে ইয়ালৈ আহিছোঁ, নহ'লে এইখন ঘৰলৈ অহাৰ অলপো মোৰ মন নাই। বেকাৰ ল'ৰা এটালৈ বিয়া হৈ আহিছোঁ যেতিয়া উপায়তো নাই। এইবোৰ তুমি কি কৈছা আৰু কি গম পোৱাৰ কথা কৈছা? মই হ'লে একো বুজি পোৱা নাই মা। ক'ত বুজিবি, এতিয়া সেইবোৰ তই একো নুবুজ। মই আগতেই কৈছিলোঁ, এতিয়া মানসী মাকে তোক কথা শুনাবলৈ সাহস ক'ত পালে? ৰ'বাচোন মা, লাহে লাহে কোৱাচোন, কোনোবাই শুনিলে কি বুলি ভাবিব বাৰু? যিয়ে যি ভাবে ভাবক। মানসীৰ মাকে যেতিয়া তোক বেয়াকৈ কৈছিল তেতিয়া কি এইখন ঘৰৰ মানুহৰ কাণ বন্ধ হৈ আছিল? কোনোবাই তোক বেয়াকৈ ক'ব আৰু মই শুনাৰ পিছত কি মনে মনে বহি থাকিম? মা, মানসীৰ মাকে খঙতে কিবা ক'লে আৰু সেই কথাটোকে তুমি আকৌ নবঢ়াবা। এনেও ঘৰখনত এইকেইদিনত কিবা নহয় কিবা অশান্তি হৈয়ে আছে। তাৰমানে এতিয়া মইহে অশান্তি কৰিলোঁ নহয়? আপুনি আহিলে? হয়, ছোৱালীজনী খবৰ এটা লৈ যাওঁ বুলি সোমালোঁ। পিছে আপুনি কেতিয়া আহিলে? মোৰ দুদিনমান হ'ল। পিছে আপুনি যে অকলে আহিলে, এখেত নাহিল নেকি? এখেতৰ মানে সময়ে নাই নহয়। অঁ, মিটিং এখন আছিলে মোৰ এই ওচৰতে, তালৈকেহে আহিছিলোঁ। পিছে আমাৰ ঘৰৰ খবৰবোৰ পাইছেনে নাই? মানে কি খবৰৰ কথা কৈছে আপুনি? মইচোন একো গমেই পোৱা নাই। কিয়, স্বপ্নালীয়ে আপোনাক কোৱা নাই নেকি? মই আকৌ তাই আপোনাক ক'লে বুলিহে ভাবিছিলোঁ। নিজৰ ছোৱালীজনীয়েনো আপোনাক কথাষাৰ কোৱা নাইনে? মোৰ আকৌ বেচেৰীজনীলে বেয়াই লাগে। কেনেকুৱা যে মানুহ নহয় এইবোৰ। ঘৰখনত আহিলেই কিবা নহয় কিবা অশান্তি হ'বই। কিয় আহে জানো এইবোৰ মানুহ? কি হ'লো? মুখৰ ভিতৰতে কি ভৰভৰাই আছ? কি হ'ব আৰু, আহিছে নহয় এইবোৰ। বুজাই কচোন কি হ'ল? আহিছে জীয়েকৰ কাণত বি ঢালিবলৈ। কোন আহিছে? কোন হ'ব আৰু, স্বপ্নালীৰ বৌ মাক। অঁ, বিয়নী আহিছে নেকি? সেই মাক কিজনীয়ে মিলি আমাক ঘৰৰ মানুহৰ মাজত বেয়া কৰিহে এৰিব যেন পাওঁ। তই মিছাতেই ভাবিছ মাজনী? মিছাতে নহয় মা, জীয়েকৰ আগত নাটক আৰম্ভ কৰিলেই সুনন্দা ৰাণী। তাতে আমাৰ এগৰাকী আছেই নহয়, কেঁচা ঘাট চেঙাতিল ঢালিবলৈ। কেনেকুৱা লেতেৰা মনৰ মানুহ নহয় এইবোৰ। নেপায় অ', নেপায় মাজনী। মানুহৰ কথা এনেকৈ নকয় নহয়। ক'বলৈ মোৰো মন নাযায় মা, কিন্তু এইবোৰ চকুৰ সন্মুখত দেখি থাকিলে মুখৰ পৰা ওলাই যায়। বুজিছোঁ, তোৰ কিয় খং উঠিছে? মা তুমিয়ে কোৱাচোন, জীয়েকজনীক এইবোৰ বুদ্ধি দিবলৈ পায়নে? বুজিয়ে নাপাওঁ, জীয়েকৰ ভাল চিন্তাই কৰে নে বেয়া চিন্তাই কৰে। কি কৰিবি, কিছুমান মানুহৰ স্বভাৱেই এনেকুৱা। ৰ, মই বিয়নীক মাত এটা দি আহোঁ। যোৱা যোৱা, নিজৰ মূৰটো অলপ গৰম কৰি আহা। এই শনিবোৰ আহিলে ঘৰখনত কিবা নহয় কিবা অমংগল হ'বই। ৰহু, কিনো অমংগলীয়া কথাবোৰ কৈ আছ? ইমান অহংকাৰী মানুহ মই কিন্তু দেখা নাই দেই। স্বপ্নালীক তেনেকৈ ক'বলৈ তেওঁ ক'ত অধিকাৰ পালে? এইটো মোক একো ক'ব বিচৰাই নাছিলে, মই জোৰকৈ সোধাতহে কৈছে। মা, এইবোৰ কথা বাদ দিয়াচোন। কিয় বাদ দিম? তোক কোনোবাই বেয়াকৈ কথা ক'ব আৰু মই মনে মনে বহি থাকিম? তোক কোৱা মোক কোৱা একে কথা নহয়নো কি? মোৰে শুনি পেলাই সিদিনা ইমান দুখ লাগিছে। আপুনি মাকজনী হয়নো কেনেকৈ সহ্য কৰিব? মোৰ ছোৱালীক অপমান কৰিব আৰু মই মনে মনে বহি থাকিম? বিয়নী, আপুনি কাক অপমান কৰাৰ কথা কৈছে? আপুনিতো সকলো দেখিও নেদেখাৰ ভাও ধৰি আছে। তাৰমানে কি ক'ব খুজিছে আপুনি? মা, মনে মনে থাকাচোন। তই মনে মনে থাক। চাওক বিয়নী, মানসীৰ মাক আহি যেতিয়া স্বপ্নালীক বেয়াকৈ কৈছিল তেতিয়াতো আপুনি একো উত্তৰ নিদিলে। তেনেকুৱা কথা নহয় বিয়নী, ইহঁত দুইজনী মোৰ বোৱাৰী নহয়, ছোৱালী। সিহঁতকে সুধি চাব পাৰে মই কিবা কথাত কেতিয়াবা সিহঁতক হকা বধা কৰিছোঁ নেকি। গতিকে ইহঁত দুজনীক কোনোবাই বেয়াকৈ ক'লে মোৰো বেয়া লাগে।
দুয়োজনীকে নে অকল মানসী? কাৰণ মানসী বৰ ধনী ঘৰৰ ছোৱালী, অগাধ সম্পত্তিৰ মালিকৰ জীয়েক। গতিকে তাইক কেনেকৈ মৰমেৰে হাতৰ মুঠিত ৰাখিব পাৰি সেইটো আপুনি ভাল ধৰণেই জানে। মা তুমি এইবোৰ কি কৈছা? চুপ! স্বপ্নালী, তুমি কেৱল নিজৰ মাৰ গাতেই দুখ দেখি আছা। মই মানিছোঁ তেওঁ অলপ কথাখিনি টানকৈ ক'লে, কিন্তু তুমি এবাৰ তোমাৰ মাৰ জেগাত আহি চোৱাচোন। নিজৰ ছোৱালীজনীক কোনোবাই মিছা কথা এটাত বেয়া ব্যৱহাৰ কৰিলে কোন মাকে বাৰু সহ্য কৰি থাকিব পাৰে? তাতে তুমি একমাত্ৰ সন্তান নহয় জানো? অ' পেহী, সকলো দুখ তোৰ। ইমান মানা কৰাৰ পাছতো অভয়ৰ লগত পলাই আহিছিলি নহয়, পাওঁ এতিয়া। ৰ'বাচোন স্বপ্নালী, এনেকৈ কিয় কৈছে বিয়নী? আপুনি স্বপ্নালীক সোধকচোন। কোনোবা দিনাখন আমি বা অভয়ে কিবা কথা স্বপ্নালীক বেয়াকৈ কৈছোঁ নেকি? আপুনিতো এতিয়া তেনেকেই ক'ব। মই সকলো বুজি পাওঁ নহয়। মানসীয়ে কাম আছে বুলি দিনৰ দিনটো ঘূৰি ফুৰিব, আৰু মোৰ ছোৱালী স্বপ্নালীয়ে ৰাতিপুৱাৰ পৰা চাকৰৰ দৰে কাম কৰি কৰি আহৰিয়ে নাপায়। আপুনি এইবোৰ কি কথা কৈছে বিয়নী? এটা কথা কওকচোন, এইখন ঘৰৰ বিষয়ে আপুনি যি মন যায় কৈ থাকিব আৰু মই শুনি থাকিম। এতিয়াতো আপুনি শুনিব নোৱাৰে, কিন্তু যেতিয়া মানসীৰ মাক আহি স্বপ্নালীক বেয়াকৈ কৈছিল তেতিয়াতো আপুনি একো উত্তৰ দিয়া নাছিল। চাওক বিয়নী, এইখন ঘৰত কি হ'ব কি নহ'ব সেইবোৰ চম্ভালিবলৈ মই এতিয়াও জীয়াই আছোঁ। যাওক, আপুনি ইয়াৰ পৰা যাওক এতিয়া। দেখিলি দেখিলি তোৰ শাহুৱেৰে কেনেকৈ মোক অপমান কৰিলে দেখিলি? প্লিজ প্লিজ মা, তুমি এতিয়া ইয়াৰ পৰা যোৱা। স্বপ্নালী, হ'লেও বৌয়ে কিন্তু কথাটো তেনেকৈ ক'ব নালাগিছিল। নহয় পেহী, মাৰ গাটো ভুল আছিল। মায়ে কথাবোৰ ভাবি চিন্তি নকয় নহয়। মই কিন্তু তেখেতৰ গাত একো ভুল দেখা নাছিলোঁ দেই। কিনো ভুলটো ক'লে? নিজৰ ছোৱালীজনীক কোনোবাই বেয়াকৈ ক'লে কোনজনী মাকেনো সহ্য কৰিব পাৰে? তথাপিও পেহী তেনেকৈ ক'ব নালাগিছিল। স্বপ্নালী, তুমি কেৱল নিজৰ মাৰ গাতেই দুখ দেখি আছা। মই মানিছোঁ তেওঁ অলপ কথাখিনি টানকৈ ক'লে, কিন্তু তুমি এবাৰ তোমাৰ মাৰ জেগাত আহি চোৱাচোন। নিজৰ ছোৱালীজনীক কোনোবাই মিছা কথা এটাত বেয়া ব্যৱহাৰ কৰিলে কোন মাকে বাৰু সহ্য কৰি থাকিব পাৰে? তাতে তুমি একমাত্ৰ সন্তান নহয় জানো? অ' পেহী, কি জানা স্বপ্নালী, মাক দেউতাকৰ নিজৰ সন্তানক লৈ বহুত সপোন থাকে। সন্তানক লৈয়ে তেওঁলোকৰ জীৱনৰ সুখ দুখ সকলো। সেয়ে তুমি কষ্ট পোৱা বুলি ভাবি তোমাৰ মায়ে আচলতে তেনেকৈ ক'বলৈ বাধ্য হ'ল। মই ভাবোঁ তুমি তোমাৰ মাক ভুল বুজি নাথাকিবা। পেহী আপুনি ঠিকেই কৈছে। মা দেউতাহঁতৰ মোক লৈ বহুত সপোন আছিল। মইহে সেই সপোনবোৰৰ কথা এবাৰো নাভাবিলোঁ। আনকি তেওঁলোকক সকলোৰে আগত লাজত পেলাই মই সেইখন ঘৰ এৰি অভয়ৰ লগত গুচি আহিলোঁ। তোমাৰ এই কথাটোত কিন্তু মই তোমাক ছাপোৰ্ট নকৰোঁ। মাহঁতে চাগে কিমান দুখ পাইছিল, কিমান মানুহৰ কিমান যে কি প্ৰশ্নৰ উত্তৰ দিব লগা হৈছিল। তাৰ পাছতো যে তোমাৰ মায়ে তোমাৰ কথা ভাবিছে সেইটো কিন্তু মানিব লাগিব। ভাবি চোৱাচোন তেওঁ তোমাক কিমান ভাল পায়। অঁ পেহী, কথাবোৰ মই তেনেকৈ ভবাই নাছিলোঁ। ভাবিব লাগে আৰু মনত ৰাখিবা, এজনী ছোৱালীৰ দুখ কেৱল মাক দেউতাকেহে বুজি পায়। আপুনি যদি এইবোৰ কথা নোকোৱা হ'লে
মই চাগে মাকে ভুল বুজি থাকিলোহেঁতেন। তুমি যে বুজি পাইছা সেইটোৱে বহুত। পিছে এটা কথা মন কৰিলানে নাই? কি পেহী? আজি যে বৌয়ে তোমাৰ মাক ইমান টানকৈ কৈ ওলাই যাবলৈ কৈছিল, কিন্তু মানসীৰ মাকক তেনেকৈ ক'লেনে? মই বুজা নাই পেহী। সঁচাকৈয়ে তুমি বৰ আজলি স্বপ্নালী। মানসীৰ মাকক কিন্তু ইমান বেয়াকৈ কোৱা নাছিল। কিবা বুজিলানে? কাগজৰ নাৱেৰে ভটিয়াই যোৱা বাটে সাধুলৈও ভটি যোৱা মনে সযতনে সামৰি থয় যাতনাৰো মাল সময় অকৰা নোহোৱা মনৰ